ৰাতিপুৱা হোৱাৰ লগে লগে নিজৰ ডিউটিকেইটা কৰি লওঁ। দিনটোলৈ ব্যস্ত নাথাকিলেও ৰাতিপুৱা কামটো ৰাতিপুৱাই কৰিব লাগিব ন। ৰাতিপুৱাই আজি মোৰ মনলৈ এনেকুৱা এটা কুৱেশ্যন আহিছে নহয়, মোৰ মানুহজনে এবাৰ মোক ভাল পায় নে নাপায়, মোক কেয়াৰ লয় নে নলয়, কি কাৰণে আহিছে নাজানো দেই। এইফালে বিলাহী গছজোপা দেখাইছোঁ, এইফালে কণ বিলাহী পকি আছে, ৰিংকুৱে মানে নিচিঙে, গেলি যোৱাতকৈ বোলো ছিঙি লওঁ। গুড মৰ্ণিং, সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এজনী ছোৱালী মাক হ'ব পাৰোঁ, কিন্তু এতিয়াও সেই মনটো সৰু ছোৱালীৰ দৰে হৈ আছে জানেনে। কিয় কাৰণে আহিলে মনটো নাজানো, কিন্তু ভগৱানে তাৰ প্ৰমাণো পিছে লগালগ দিলে। কি কাৰণে ক'লোঁ গম পাব। এইফালে কালি গিফ্টকেইটা খোলা নাছিলোঁ নহয়, আৰিয়াই মই খুলিছোঁ আৰু কি দিছে। এয়া ধৃতিকৰ ফেমিলিয়ে দিছে আৰু এইফালে ঐতিহ্য ফেমিলিয়ে দিছে। সেইকেইটাকে খুলিলোঁ আৰিয়াই মই। দেউতাকে পিছে চোৱাই নাই দেই। তাৰপিছত আৰিয়াই মানে এটা কথাই কয় আৰু, দেউতা মই তোমালৈ লৈ আহিছোঁ। এটা পানী বটল দিছে বৰ ধুনীয়া, আৰু মোৰ মানুহজনেতো পাৰফিউম দিও বহুত ভাল পায়। ধৃতিকৰ মাকেও বৰ ধুনীয়া পাৰফিউম এটা দিছে দেই। তাৰপিছত ঐতিহ্যই কালি কৈছে আমি দিয়া গিফ্টটো খুলি চাবা দেই। তাৰপিছত লাষ্টত কৈ থৈ গৈছে বটল এটা দিছোঁ দেই, বটল এটা দিছোঁ বুলি কৈ হাঁহিছে সি মানে। এইফালে খুলি পিনে চালোঁ আৰিয়াই মই। তাৰপিছতে মানে মই বোলো আজি ছানডে হয়, কাইলৈতো আৰিয়াৰ স্কুল খোলা হ'ব, তাকে বোলো নখকেইটা চাফা কৰোঁ বুলি কটন আৰু আপোনাৰ ৰিম'ভাৰটো লৈছিলোঁ। তাৰপিছত চকুত অকণমান কাজল লাগি আছিলে, কাজলখিনি মোহাৰিবলৈ যাওঁতে মানে পটককৈ দেখা পালোঁ কি জানেনে, একদম মানে চিঞৰ মাৰি দিলোঁ নহয়। চকুটো মানে ৰঙা একদম দেখাৰ লগে লগে কান্দিছোঁ, আৰু মানুহজনে ভাবিছে ছোৱালীজনী কিবা এটা হৈছে। তাৰপিছত মানুহজনে দেখাৰ লগে লগে ভয়ো খালে নহয় কি হৈছে বুলি। চকুকেইটা মেইন ন, চকুকেইটা নহ'লেতো নহ'ব। তাৰপিছত মানুহজনে ডাইৰেক্ট ওলালে আমি ডক্টৰক দেখাবলৈ। এতিয়া তেজপুৰত কোন কি আছে নাজানো, তামুলী ডক্টৰৰ ওচৰলৈ গ'লোঁ, সেইখন বন্ধ। এইখন আই কেয়াৰখন দেখিয়ে থাকোঁ তেজপুৰৰ, কিন্তু মানে তথাপিও মানে পাহৰি গৈছিলোঁ। তাৰপিছত মানুহজনৰ মনত পৰিলে এইখনলৈ আহিলোঁ। এইখনত বোলো এতিয়া ছানডে নহয়, বন্ধহে থাকে নে খোলাই থাকে, মানুহৰ কি ছানডে হ'লে বেমাৰ নহ'ব নি ন। তাৰপিছত মানুহজনৰ মানে ধেৰ ভয়, মোৰ কিন্তু ভিতৰি ভিতৰি মই বোলো একো নহয় ভাল হ'ব ভাল হ'ব কৈছোঁ। তাৰপিছত মানুহজনে কৈছে নহয় গুৱাহাটীলৈকে লৈ যাব লাগিব, নহ'লে বেছি হ'লেতো বাহিৰলৈ লৈ যাব লাগিব। মোৰ এটাই চিন্তা হৈছে ভগৱানে এনেকুৱা একো নকৰিব, কাৰণ কেলৈ ছোৱালীজনীক স্কুলত দিছোঁহে, তাই স্কুল ক্ষতি কোনো পধ্যেই মই কৰিব নোৱাৰোঁ। কাইলৈৰ পৰা স্কুল খুলিবহে। তাৰপিছত আহি সোমাই চালোঁ, এইফালে অপেন দেখিলোঁ দেই, ফাৰ্ষ্ট টাইম আহিছোঁ। তাৰপিছত আৰিয়াই কৈছে বোলে মা পানী পুৰি খাই দিবা ভাল হৈ যাব বোলে। তাৰপিছত পানীপুৰি খালে ডক্টৰ ভাল হৈ আছিলে যাব ন? যেনিবা দেই, খাব ভালকৈ লাগিব তেন্তে চেকআপ দেই। কৰিলে। তাৰপিছত চশমা আছে নাই বুলি সুধিলে, তাৰপিছত একো ভয় কাৰণ নাই বুলি কৈছে। মানুহজনে ডক্টৰক গৈ সুধিছে কিবা ভয় কাৰণ আছে নি, ডক্টৰে কৈছে একো নাই, এইটো মানে কি হয় প্ৰেছাৰ হাই হ'লেও হয়, আপোনাৰ বেছি গধুৰ কাম কৰিলেও হয়, আপোনাৰ কনষ্টিপেশ্যন হ'লেও হয়, বেছি ডাঙৰকৈ হাঁচি মাৰিলেও হয়, গম পাইছেনে, সেইকেইটাৰ কাৰণে হয়। এইফালে দৰৱটো কিনি লোৱা হ'ল, এমাহ দিবলৈ কৈছে। ঘৰলৈ আহিলোঁ, চব মানুহজন মানে বহুত টেনশ্যনত আছে। এইফালে ছোৱালী শুলে, শুৱক বোলো কাইলৈৰ পৰাতো স্কুল আছে। তাৰপিছত ইভিনিং টাইমত চাহ খাবলৈ বহিলোঁ। তাৰপিছত মানুহজনক দেখাইছোঁ আৰু গিফ্টখিনি কি দিছে। তাৰপিছত গোটেইকেইটা ওলাই গৈছোঁ 8:30মান বজাত। আমাৰ আকৌ তেজপুৰত বহুত অকণমান মানে তেলৰ ক্ৰাইচিছ চলি আছে। স্কুলটো আছেই, তেল নহ'লে মানে মানুহজনে এইটো ভয় খায় মানে পটককৈ ৰাস্তাই চাস্তাই গাড়ী লৈ থাকিব পাৰিছোঁ, কিন্তু তেল নাথাকিলে এইটো বহুত লাজৰ কথা। বোলে নাই ৰাতিয়ে ভৰাই থোৱা ভাল। তাৰপিছত আৰিয়াই বোলে তন্দুৰী খাওঁ বুলি ক'লে, দেউতাকে সেইটো কাৰণে তন্দুৰী আনিবলৈ গ'ল। দেউতাকে লোকক ৱেইট কৰায়, কিন্তু নিজে কেতিয়াও ৱেইট নকৰে দেই কাৰো কাৰণে, কিন্তু আজি ছোৱালীৰ কাৰণে সদায় ৱেইট কৰি থাকে। কিন্তু সেয়াই হৈছে দেউতাক নহয় জানো। তাৰপিছত এয়া দেখিছেনে ছোৱালীয়ে চকুত ঔষধ দৰৱ দিবৰ কাৰণে ৰখি আছে, তাই দিব। মই বোলো তুমি দিব নোৱাৰা নহয়। তাৰপিছত এই দেউতাকক মাতিবলৈ গৈছে, বহুত কেয়াৰিং হয়, হাজাৰ মোৰ লগত কাজিয়া লাগিব পাৰে, কিন্তু কেয়াৰটো বহুত কৰে। তাৰপিছত এইকণেই লাগে ন মৰম, এইকণেই মৰম লাগে, আৰু এইকণেই বিচাৰোঁ আৰু মানে মৰমখিনি যথেষ্ট আছে। আৰু তাৰপিছত দেউতাকক মাতি আনিছে, দেউতাকে তাই মোক কৈছে ৰ'বা দেউতা আহিব, দেউতাই ঔষধটো দি দিব। এইফালে দেউতাকে হাত চাত ধুই আহিছে দেই, পটককৈ দি নিনো বোলে। দেউতাকৰ মানে বহুত টেনশ্যন হৈ আছে, কি কাৰণে বা হৈ গ'ল। মই বোলো একো নাই দিয়া, ভাল হ'ব বোলো। নিজৰ ঘৰৰ মানুহখিনিৰ মাজতে যদি মৰম নাথাকে, আপুনি তেনেহ'লে মৰম কাৰ পৰা বিচাৰিব। বিশেষকৈ হাজবেণ্ডজনৰ পৰাতো মৰমখিনি লাগে ন। কিন্তু ভগৱানৰ ওচৰত আজি মই এইটোৱে কুৱেশ্যন আহিছিলে, আৰু এইটোৱে মোক প্ৰমাণ ভগৱানে দিও দিলে। সঁচাকৈ ভগৱানক মানে অন্তৰৰ পৰা মানিলে সেইটোৱে হয়। আৰু আমি ঘৰত থকা মানুহকেইটাই ইটোৱে সিটো কেয়াৰ ল'ব লাগিব, নহ'লেনো কোনেনো কেয়াৰ ল'ব ন। তাৰপিছত এইবাৰ আহিলে মোৰ পাল, ছোৱালীজনীক মাল্টিভিটামিন খুৱাবলৈ আছে নহয়, বোলো মাল্টিভিটামিনটো খুৱাই লওঁ। এটা কথা সদায় মনত ৰাখিব, নিজৰ ঘৰৰ মানুহকেইটাই মেইন, এইকেইটাৰ বাহিৰে বাকী কোনো মেইন নহয়।
সেইকেইটা ইম্পৰ্টেণ্ট